আজিৰে পৰা যোৰহাটৰ পুৰাতনীয়া বৰিগাঁও বৰনামঘৰত আৰম্ভ সনাতন বৈষ্ণৱ ধৰ্ম সমাজ অসমৰ উদ্যোগত বৰিগাঁও প্ৰাথমিক সমিতিৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক জন্মোৎসৱ উদযাপন। যোৱা 19 ছেপ্টেম্বৰত হিয়াৰামঠু জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ প্ৰতি শ্ৰদ্ধা জনাই স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেয়েহে আজিৰে পৰা 30 অক্টোবৰৰ পৰা 1 নৱেম্বৰলৈকে অনুষ্ঠিত হ'বলগা শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক জন্মোৎসৱৰ আজি প্ৰথম কাৰ্যসূচী হিচাপে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, সমূহীয়া নাম প্ৰসংগৰ লগতে জিলাভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা, বৰগীত, খোলবাদন আৰু কৃষ্ণ নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। লগতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। চিত্ৰাংকন প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী অনুৰাধা মেধিয়ে। লগতে চিত্ৰাংকন প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে আশিষ অধ্যাপক, কৃষ্ণ নৃত্যৰ বিচাৰক জ্যোতিস্মিতা বৰা, দীপজ্যোতি বৰা আৰু জয়ন্ত শইকীয়া। চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাসমূহত যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইভ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 577তম জন্মোৎসৱ ভাগি আমি কেন্দ্ৰীয় ভিত্তিত সনাতন বৈষ্ণৱ ধৰ্ম অসমে তিনিদিনীয়া কাৰ্যসূচীৰে বৰিগাঁও নাম আয়োজন কৰিছো। ইয়াত আমাৰ বিভিন্ন প্ৰতিযোগিতাসমূহ আছে। এই প্ৰতিযোগিতা বা এই অনুষ্ঠানটি আমি ছেপ্টেম্বৰ মাহতে আমি পাতিম বুলি আয়োজন কৰিছিলো, কিন্তু হঠাৎ আমাৰ হিয়াৰামঠু শিল্পী শ্ৰদ্ধা জুবিন গাৰ্গ ডাঙৰীয়া ঢুকোৱাৰ পৰিপ্ৰেক্ষিতত আমি আজি এই প্ৰথম দিনটো প্ৰায় 3 দিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছো। সকলো ৰাইজৰ সহায় সহযোগিতা আমি ইতিমধ্যে পাইছো আৰু এই কাৰ্যসূচী, এই সাংস্কৃতিক কাৰ্যসূচীৰ মাজেদি
যাতে জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকিব, সদায় অনুপ্ৰাণিত কৰি থাকিব তেওঁ, সেইখিনিকে কামনা কৰি পোহৰ লাইভৰ সমূহ কৰ্মকৰ্তালৈ আমাৰ উদযাপন সমিতিৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।